বিশেষ 30 মিনিটলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু আজি আমাৰ বিষয়বস্তু হৈছে যে চকুপানী কেতিয়া শুকাব অৰ্থাৎ কেতিয়া শুকাব চকুপানী এয়া মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ বানাক্ৰান্ত অঞ্চলসমূহত এতিয়াও স্পষ্ট বানৰ বিভীষিকা বান শুকাল যদিও আঁতৰা নাই বানাক্ৰান্তৰ দুৰ্দশা এমাহতকৈ অধিক সময় আশ্ৰয় শিবিৰত থাকি আপোন ঘৰখনলৈ বুলি উভতিছে বানাক্ৰান্ত কিন্তু ঘৰ জানো ঘৰ হৈ আছে কাৰোবাৰ যদি উঠুৱাই নিলে ঘৰখন কাৰোবাৰ আকৌ উঠুৱাই নিলে ঘৰৰ চালিবেৰ কাৰোবাৰ ঘৰখন আকৌ পুতি পেলাইছে একাঠু বুকাই বিধ্বস্ত ঘৰখনত কোনোবা শিশুৱে বিচাৰি ফুৰিছে মৰমৰ কিতাপ কেইখন হিৰ হিৰ শব্দে কালৰূপ ধৰিনো কাকনো বাৰে বাৰে খেদিছ লুইটৰ বুকু হেনো বাম হৈ গ'ল গভীৰতা হেনো কিছু নোহোৱা হ'ল বানতই সেই হেনো অলিয়া বলিয়া হৈ দুয়োপাৰে উপচি পৰিছ বানতই টিঘিল নিঘিলাবি আশাৰে কঠীয়া নুতুৱাবি ঘৰৰ চালতে সগুণক বহুৱাই মৰণৰ সবাহ নেপাতিবি একে একে দুই দুই একে তিনি তিনিয়ে তিনিয়ে নেজানিছো ই একদম তোবত লাগি থাকে দে মই খান্দিম দে কিয় দিম মই খান্দিম তোৰ নেকি মোৰহে জেচিবি জালত লাগক বা নালাগক মাছকেইটা নিজে ধৰি আনিলে খাবলৈ ভাল লাগে ভৰিত বোকাৰ চাপ পৰি থাকে যেতিয়া ঘৰত আয়ে নহলে মানুহজনীয়ে আটাহ পাৰে ভালকৈ ধুই আহিবও নোৱাৰেনে ভৰিখন খংটো দূৰৰে কথা ভাল লাগে কেঁচা মাটিৰ গোন্ধটো নাকত লাগি থাকিলে কিবা মনটো ভাল লাগি থাকে গৰুজনীৰ উহাখনৰ পৰা গাখীৰখন খিৰাই অহাৰ পিছত হাতখনত লাগি থকা গাখীৰ গোন্ধটো সেইটো খুব ভাল লগা টঙি জাল বেছিকৈ নালাগিলেও সন্ধিয়াৰ সাজটো নহলে পুৱাৰ সাজটোলৈ ভালকৈ আতি যায় পোনাহতে লঘোণে থাকিবনে মাছ পুঠি হাতত লৈ গ'লে সিহঁতেও ভাল পায় কেতিয়াবা গঁৰালৰ পৰা উলিয়াই অনা কুকুৰাটো মাহৰ মূৰকত এবাৰ মঙহৰ জুতিকে যদি পোৱালিকেইটাক দিব নোৱাৰিলো কিহৰ মাক হলো তাইজনীয়ে আকৌ মাছ মঙহ ঘৰলৈ আনিলে গোটেই ৰাস্তাটো দৌৰি ফুৰে দেখিছে একেদৰে মাকৰ কাষ পালেগৈ ডাঙৰ বাবা আকৌ অলপ লাজুক সি বৰকৈ দৌৰা দৌৰিখন কৰি নুফুৰে ভাল ল'ৰা গাঁৱৰ মানুহখিনি একগোট হৈ এয়া আলচ কৰিছে মিছা ক'লেনো কি হ'ব আপোনালোকে নিশ্চয় অনুমান কৰিব পৰা নাই আজিৰ বিষয়বস্তুটোনো কি এৰা আচল ছবিখন দেখুৱাবলৈ আছেই আপোনালোকক কিন্তু আগে জনাই ল'ব খুজিছো আজিৰ বিষয়বস্তুটোনো কি বিশেষ 30 মিনিটত আজি আমি আপোনালোকলৈ লৈ আহিছো বানে ধোৱাৰ ৰাজ্যখনৰ এটা অঞ্চল সামৰি যুগুতোৱা বান শুকোৱাৰ পিছৰ পৰিস্থিতি নিঃসন্দেহে ৰাজ্যখনৰ প্ৰতিটো চুকে কোণে বানে বিধ্বস্ত কৰা অঞ্চলৰ অনুৰূপ ছবিয়ে হ'ব আমি কেৱল মৰিগাঁৱৰ লাহৰীঘাটৰ গাঁওখনক দেখুৱাই সকলোৰে দুৰৱস্থাক তুলি ধৰাৰ নিহিকিন চেষ্টা চলাম কিজানিবা চৰকাৰখনে এই প্ৰশাসনে চকু মেলি চায়ে চকু তুলি চাবলৈ সাহস নহ'ব আপোনাৰ বন্যাক্ৰান্তৰ মুখলৈ যিসকলে ভুগিছে তেওঁলোকে বুজিছে আমি টিভিত দেখিছো গৈ পোৱা নাই আমি অনুভৱটো দূৰৰ কথা কল্পনাও কৰিব নোৱাৰিম কেনি গৈছে কি খাইছে ক'ত শুইছে কিহত উমলিছে সিহঁতে ধন আছেনে পঢ়িছেনে সিহঁতে কামলৈ ওলাইছেনে পিতাইহঁতে দদাইহঁতে ক'ত কাম পাইছে কি কৰি চলিছে নিশা ঘৰত পোহৰ পৰিছেনে গৰমত বা কি কৰিছে আদি ইত্যাদি আপুনি ভাবি উৰকে নাপাব আপোনাৰ প্ৰশ্ন
প্ৰশ্ন কৰিয়েই শেষ কৰকচোন, উত্তৰ বাৰু পিছে পৰে পাই থাকিব। পৰাজনে শিলবালি এটাৰে ঘৰটো আটোমটোকাৰিকৈ গঢ়িলে। নোৱাৰাই বেত খেৰ পাতেৰে যেনেকৈ পাৰে আবুৰ দি কোনোমতে মূৰটো গুজিলে। ৰাজ্যখনৰ বলিয়াবান বছৰেকৰ উৎসৱহে আহিল, সকলো নিলে। কি ধনী কি দুখীয়া বানে জানো চিনে। বানৰ দৃষ্টিত সকলো সমান। এৰা বানপানীৰ এই স্বভাৱটো আকৌ শলাগনীয়। কোনো জাতি নাই, ধৰ্ম নাই, উচ্চ নাই, নীচ নাই, ধনী নাই, দুখীয়া নাই, সকলোকে সমান চকুৰে চাই বলিয়া বানে। কাৰো নিস্তাৰ নাই। গৰাটোতে ১.৫টা মাহে ৰৈ পানী পচাৰ পৰা মুধচখন ঢাক নোযোৱালৈকে চাই থাকিল। কাৰোবাৰ ঘৰটো একে ঠাইত নাই। দূৰ দূৰণিলৈ বিচাৰি চাইও নাপালে একো। নিলে বানে, সকলো নিলে, ঘৰখনো নিলে। মাটিডৰা এৰি গ'ল ঠিকেই, কিন্তু এয়া মাটি এনে পথাৰ নে পুখুৰী? হে প্ৰভু, কিমান দুখ দিবা। একাংশই আকৌ ঘৰটো দেখিলে অলপ অলপকৈ পানী শুকাল। মুধচতে টিনৰ বাকচটো এৰি আহিছিল, বোলো বান্ধি থৈছো টানকৈ, বানে ধুৱাই নিব নোৱাৰে। কিন্তু নাই, ইমান বলি তই বান, নিৰ্বলীৰ ওপৰত তোৰ বৰ শকতি। যা, যদি আছে তোৰ বৰ শকতি বৰমূৰীয়াৰ ঘৰবোৰ নেগৈ। লাখে লাখে গণে ধন সিহঁতে, এই নীলি পিছ মুহূৰ্ততে কিনাৰ শকতি আছে তাহাঁতৰ। আমাৰতো কি আছে? জ্বলি শেষ হোৱা কেৰাচিন টুপিও চকুলো পোৱাই যায়। হাতৰ পৰা সৰি পৰিলে খোৱা তেলকণ শুকান কেৰাহীতে লুটি বাগৰ মাৰি ভাজিব লাগে আঞ্জা। কিনো নিবলৈ আহ বান, নাহিবিচোন, কাপোৰ কৰিছো তোক। আমাৰ ডাঙৰ ডাঙৰ সপোন নাই অ'। সৰুকে পজাটোত কোনোমতে পোনাটোক লৈ অ আ ক খ শিকিছো। মাটি পেঞ্চিল জোঙা কৰি দি তাক স্কুললৈ পঠিয়াই জীৱনটোত উশাহ লোৱাৰ পথটো বিচাৰি পাইছো। হাঁহি থাকো বুলি আমাৰ দুখবোৰ নেদেখনে বান? হাঁহিৰ আঁৰত লুকাই থোৱা তেওঁৰ আৰু মোৰ হুমুনিয়াবোৰ এইবেলি আহিলে চাই যাবি অ' বান। মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ বানাক্ৰান্ত অঞ্চল। অঞ্চলসমূহত এতিয়াও স্পষ্ট বানৰ বিভীষিকা। বান শুকাল যদিও আঁতৰা নাই বন্যাক্ৰান্তৰ দুৰ্দশা। এমাহতকৈও অধিক সময় আশ্ৰয় শিবিৰত থাকি আপোন ঘৰখনলৈ বুলি উভতিছে বন্যাক্ৰান্ত। কিন্তু ঘৰ জানো ঘৰ হৈ আছে? প্ৰথমে চৰকাৰক অনুৰোধ কৰিব খোজোঁ, আমাৰ মহমাৰী এইখিনি যি চুবুৰীৰ মানুহ আছে সিহঁতক, আমাৰতো এতিয়া ভৱিষ্যতৰ একো সুবিধাই নাই। এটা খেতি বাতি যে কৰিব সেইটো গোটেই মৰুভূমি নিচিনা হৈ আছে, তাততো মানুহ খেতি বাতি কৰিও খাব নোৱাৰে। আমাৰ এইটো ভিতৰুৱা অঞ্চল তেনেই দুখীয়া গোটেইখিনি মানুহ, কেনেকৈ চলিব, কেনেকৈ থাকিব? এতিয়া প্ৰত্যেক বছৰে জানো এনেকৈ পানীৰ মাজত থাকিব পাৰিব মানুহ? এতিয়া ল'ৰা ছোৱালী স্কুলতো যাব পৰা নাই, যাবৰ কাৰণে সুবিধাই নাই। এইফালে নাৱত পাৰ হ'ব লাগে, নাৱত পাৰ হওঁতে কিমান ভয় লাগে। ল'ৰা ছোৱালী কেনেকৈ যাব স্কুলত? এইবাৰ ওচৰৰ LP স্কুলতো তেনেকুৱা গোটেই ফিল্ডত পানী, আৰু তিনিচুকীয়া স্কুলত যাব লগা হ'লেও গোটেই সোপা নাৱত পাৰ হ'ব লাগে। সৰু সৰু মানুহটো নাৱত যাব নোৱাৰে, আৰু কলেজতো ল'ৰা ছোৱালী যাব নোৱাৰে, তাতে 10 টকা ভাড়া লাগে, আহোঁতে যাওঁতে 20 টকা। আমাৰতো এনেকুৱা ধনী মানুহ নাই বোলে চাকৰি আছে, সদায় 10 টকা 20 টকা খৰচ কৰি ল'ৰা ছোৱালী স্কুলত যাব পাৰিব জানো? সেইটো কাৰণে মই প্ৰথমতে অনুৰোধ জনাইছোঁ, আমাৰ এই ভিতৰুৱা যিখন আমাৰ সৰু গাঁও আছে, এই গাঁওখনৰ মানুহখিনিক জানো কিবা এটা ব্যৱস্থা কৰি দিয়ে। প্ৰত্যেকবাৰ আমি এনেকৈ কি পানীত কি উপঙি থাকিম নেকি? যেতিয়া আমি লঞ্চেদি যেতিয়া আমি ৰজাঘাটত গৈছিলোঁ, আমি যাবৰ কাৰণেও আমাৰ ভাড়াকেইটাই নাই। চব বস্তু যেতিয়া উটি গৈছিলে, কিছুমানে ধান কেইটামান পাইছিলে তাকে নি বেছিকৈ নাও ভাড়া দিছে। নাও হেৰিয়েতো নেমানে, পইচা লাগিব, 4,000 5,000 লাগে। ট্ৰেক্টৰে মাল অকণমান খাবৰ কাৰণেতো কিবা এটা নিয়া গৈছে, বা কাপোৰ কানি কেইটামান নিয়া গৈছে, উটি যোৱাখিনি গৈছে কিছুমান, আৰু লগত যিকেইটা বস্তু নিয়া গৈছিলে আকৌ ট্ৰেক্টৰ ভাড়া দিব পইচা লগা হৈছে। মানুহে কি কৰিব? এতিয়া খাব নিয়া ধান এমুঠা পাইছিলে তাকে বেছি কিনিয়ে মানে নাও ভাড়া দিছে, ট্ৰেক্টৰ ভাড়া দিছে। মানুহ প্ৰায় 2000 ওপৰত হ'ব। সব মানুহ মিক্স আছে, হিন্দু সব মিক্স আছে। সেইটো শিবিৰ আছিল নেকি? এইটো শিবিৰ আছিলে। এইটো শিবিৰত এইটো শিবিৰত আমি প্ৰায় 2 মাহ ৰুলোঁ। 2 মাহ।
কেনেকুৱা ন চৰকাৰী ফালৰ পৰা কেনেকুৱা পানী ইয়াত পানী উঠি গৈছিল এইখিনিত তাৰপিছত আমি চাং পাতি ৰৈছোঁ গৰু ছাগলী মৰিছে চৰাই মৰিছে হাঁহ মৰিছে আমি খাব পৰা নাই ইমান দিন কষ্ট কৰি ৰুই আছোঁ আমি কিন্তু চৰকাৰৰ পৰা আমি একোৱেই পোৱা নাই এই এনজিঅ'ৰ পৰা বা কিবা কিবি দিছিল অলপ চিৰা মিৰা একদিন দুদিন খালো তাৰপিছত একোৱেই নাই হিন্দু মুছলিম চব আমি একেলগত মিলামিলিকৈ আছোঁ কিন্তু আমি একোৱেই পোৱা নাই ইমান দিন ৰুলোঁ গৰু ছাগলী মানুহো মৰিছে ইয়াত মানুহো মৰিছে আমাৰ সৰু ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই মাদ্ৰাছাত যাব পৰা নাই ঘৰ চৰ চব ভাঙি গৈছে যদি চৰকাৰে কিবা অনুদান দিয়ে তা আমি ঘৰ চৰ বনাই থাকিব পাৰিম চব খেতি মেতি আমাৰ চব লৈ গ'ল ধান খেতি কৰিছি লৈ গ'ল এই বহুত খেতি পটা খেতি সেইপিনে আপোনালোকে চাব পটা খেতি যিমান আছিল চব ভাঙি লৈ গ'ল কিন্তু এতিয়ালৈকে চৰকাৰে আমাক খবৰ লোৱা নাই কোনো মানুহৰ খবৰ লোৱা নাই ইমান দিনে আমি ৰৈ আছোঁ ল'ৰা ছোৱালী খাবৰ কাৰণে অসুবিধা কাপোৰ চোপোৰ নাই কিন্তু স্কুল মাদ্ৰাছা নাই একোৱেই পোৱাই নাই পিছফালে কি নামঘৰ নেকি নামঘৰ এইটো মন্দিৰ কি মন্দিৰ এইটো শিৱ মন্দিৰ এইটো অৱস্থা বেয়া অৱস্থা বেয়া একদম চব মন্দিৰে একোৱেই সিহঁত মাজে মাজে আহে খবৰ চবৰ ল আমাৰো খবৰ চবৰ লৈ আছে গুচি যাব এনেকৈ ইমানতে শেষ নে আৰু বহু আছে দুখৰ গাথা বন্যাক্ৰান্তৰ দেখুৱাই যাম আপোনাক আজিৰ বিশেষ 30 মিনিটত বান শুকাল পিছে শুকোৱা নাই চকু তুলি চাবলৈ সাহস নহ'ব আপোনাৰ বানাক্ৰান্তৰ মুখলৈ যিসকলে ভুগিছে তেওঁলোকে বুজিছে আমি টিভিত দেখিছোঁ গৈ পোৱা নাই আমি অনুভৱটো দূৰৰে কথা কল্পনা কৰিব নোৱাৰিম কেনি গৈছে কি খাইছে ক'ত শুইছে কামলৈ ওলাইছে নে পিতাইহঁতে দদাইহঁতে ক'ত কাম পাইছে কি কৰি চলিছে নিশা ঘৰত পোহৰ পৰিছেনে গৰমত কি কৰিছে আদি ইত্যাদি আপুনি ভাবি উৰকে নাপাব আপোনাৰ প্ৰশ্নৰ উত্তৰ লুইতৰ পাৰতে জনম আমাৰ পানীয়ে পিতৃ শক্তি আমাৰ সেই শক্তিৰে বানক ৰুধিম সহস্ৰ হাতেৰে দুপাৰ বান্ধিম বিয়লি হ'ল নামঘৰত ৰিণি ৰিণি শুনিলো দবা বজাৰ শব্দ সকলো নিলেও ঈশ্বৰে শেষ ভৰসা গাঁওবাসীৰ কিবাকে পেটে ভাতে চলি থাকিব পাৰিলেই হ'ল দবা কোবাই অঞ্চলটোৰ পৰা অসূয়া অমংগলবোৰ আঁতৰ কৰাৰ চেষ্টা কৰিছে ভকত সবে কিন্তু নামঘৰটোৰ অৱস্থা চাওকচোন একাঠো পৰ্যন্ত বোকা ইয়াত কোনোমতে নামঘৰটোৰ মণিকূটটো চাফ চিকুণ কৰি অটাই তাতেই ঈশ্বৰৰ উপাসনাৰ বাবে ওলাই আহিছে গাঁৱৰ ৰাইজ পবিত্ৰ ভাদ মাহ ৰাজ্যজুৰি নামঘৰে নামঘৰে হৰি নামৰ ধ্বনি কিন্তু নামঘৰত সোমাই নাম কীৰ্তন কৰাৰ পৰিৱেশ নাই এওঁলোকৰ সেয়ে নামঘৰত সোমাই দবাটো কোবায়ে ঈশ্বৰলৈ বুলি প্ৰাৰ্থনা জনাইছে এই সকল দুৰ্ভগীয়াই কোনোবাই আকৌ যেনে তেনে নামঘৰত সোমাই কেনেবাকৈ জ্বলাই দিছে চাকি গছি নাজানো হুৱা বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ মোৰ গতি সাধিবে উচিত
এইটো বহু বছৰ ধৰি আমি ভুগি আহিছোঁ এইটো বহু বছৰ ধৰি ভুগি আহিছোঁ আৰু প্ৰত্যেক বছৰে এইটো আপোনাৰ এইবিলাক অস্থায়ীভাৱে সেইবিলাক মথাউৰি দিয়ে অস্থায়ীভাৱে ৰিংবান্ধ দিয়ে এইবিলাক চব ভেকু ভাওনা হৈ আছে এইবিলাক চব নাথাকে আৰু এইবিলাক খহি চহি নাইকিয়া হৈ যায়গৈ এইবাৰ এটা হয়তো ৰিং বান্ধ দিয়া হৈছিল এইবাৰ এটা ৰিং বান্ধ দিয়া হৈছিল কিন্তু এই ৰিং বান্ধৰ কোনো মানে এইটো অৰ্থ নাই এইটো ৰিং বান্ধ পানীৰ আগে আগে দিছে আৰু গোটেই বালিময় গোটেই মানে ৰিং বান্ধটো আৰু এইটো ক'বলৈ গ'লে একচুৱেলি ক'বলৈ গ'লে চৰকাৰৰ ফালৰ পৰা চেংচন নাই বুলি আমি গম পাইছিলোঁ ঠিকাদাৰবিলাকে মিলি পেলাই কৰিছিলে বস্তুটো বহুত কষ্ট কৰি পেলাই কিন্তু টিকাব নোৱাৰিলে টিকাব নোৱাৰিলে ভাঙি গৈছে যোৱা আপোনাৰ 11 জুলাই দিনাখন ৰাতি আপোনাৰ 4টামান বজাত এইটো ভাঙি গৈছে নাই ইয়াত আপোনাৰ ধৰক আমাৰ লোকেল যি আমাৰ হেৰি আছে আপোনাৰ আমাৰ নগাঁও মানে লোকসভা সমষ্টিৰ মানে তেওঁ হেৰি আছে সাংসদৰ কোনো ইয়াত গাঁৱত কোনো প্ৰৱেশ নাই আৰু আমাৰ লোকেল যিজন MLA আছে MLA কোনো প্ৰৱেশ নাই আহিছে ক'ৰবাত গৈ পেলাই গুচি গৈছে কিন্তু ভিতৰৰ অঞ্চলবিলাকত এতিয়া কোনো দেখা দেখি নাই আৰু আমাৰ লোকেল যিবিলাক গাঁও পঞ্চায়তৰ সভাপতি আৰু কাউন্সিলৰ আছে বা জিলা পৰিষদ আছে কাৰো ইয়াত প্ৰৱেশ নাই কোনো ইয়াত খবৰ ল'বলৈ অহা নাই সকলো হেৰুৱালে এতিয়া আপোন বুলিবলৈ মানুহকেইটাই কাৰোবাৰ আকৌ নিজৰ বুলিবলৈ থকা মানুহেও প্ৰাণ হেৰুৱালে বুজাব নোৱাৰা এক পৰিৱেশ মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ বানাক্ৰান্ত অঞ্চল এয়া অঞ্চলসমূহত এতিয়াও স্পষ্ট বানৰ বিভীষিকা বান শুকাল যদিও আঁতৰা নাই বন্যাক্ৰান্তৰ দুৰ্দশা এমাহতকৈও অধিক সময় আশ্ৰয় শিবিৰত থাকি আপোন ঘৰখনলৈ বুলি উভতিছে বন্যাক্ৰান্ত পোনাকণেও বুজি উঠিছে মৰাপাতৰ দমটোত বহি সি গমিছে তাৰ ঘৰখন কেনে আছিল এতিয়া টঙি জালখন মাৰি দুবেলা দুমুঠি পেটত পৰাৰ যোগাৰ কৰিছে দেউতাকে একাঠু পানীত নামি মাছ ধৰিছে কিন্তু মাছ মৰাৰ ফূৰ্তিকণ মুখত নাই তেওঁৰ পেট পুহিবলৈহে মাৰিছে আন উপায়ো যে নাই লেবেজান হৈ সৰ্বস্ব হেৰুৱাই পৰি ৰৈছে অৰিয়েণ্টৰ ফেনখন কোনো কাৰণতে থিয় দিব নোৱাৰে এইখন আৰু বলিয়া বানে তাকো কুঙা কৰি পেলালে মানুহ কি সামগ্ৰীৰো একেই অৱস্থা ঘৰলৈ অহাৰ কথা কৈছিলো নহয় হয় ঘৰখনলৈ আহিছে কিন্তু ঘৰ জানো ঘৰ হৈ আছে কিতাপবোৰ যে মেলি থৈছে ঘৰত বাচন শুকুৱা দি শুকাওক এপাত দুপাত পঢ়িব পোনাহতে ডাঙৰ মানুহ হ'ব সিও ধাৰী 3 চালিত বেলেগো শুকাবলৈ আছে কিন্তু সিহঁতক ডাঙৰ মানুহ কৰাটো প্ৰথম বাৰীৰ ঢাপে ঢাপে শুকুৱাইছে কিতাপখিনি শুকাবলৈ দিয়ে ফৰিদাই বাঁহডালত বহি আমন জিমনকৈ ৰহিমে মাছ মৰাকে যেন চাই সকলো পাহৰিবলৈ যত্ন কৰিছে আনফালে মুক্তাৰ বাৰেক আৰু ফাটিমাৰো একেই দশা সকলোৱে সকলো পাহৰি এটা বছৰলৈ নতুনকৈ জীৱনটো গঢ় দিয়াৰ চেষ্টাৰ প্ৰতি ৰঙচুৱা বেলিটোৱে পানীৰ ওপৰত বাৰে বাৰে ৰং সলাইছে চিকমিকাই থকা পানীত ঢৌ তুলিছে ৰহন সানিছে প্ৰকৃতিয়ে যেন সকলো কাঢ়ি ৰংহে চাইছে ডুবু ডুবু বেলি ঘৰলৈ বুলি ঢাপলি মেলিছে অঙহী বঙহীহঁতেও আমাৰ সাংবাদিক বিজু কুমাৰ ডেকা ভাস্কৰ জ্যোতি হাজৰিকা আৰু পৱন জ্যোতি ডেকায়ো সকলো দৃশ্য বন্দী কৰাত ব্যস্ত পানীৰ বিভীষিকাহে কমিছে কিন্তু এতিয়াও জলমগ্ন সকলো নাওখন নহলে ইপাৰ সিপাৰ হোৱাটো টান নাওখন নহলে ইঠাইৰ পৰা সিঠাইলৈ যোৱাটো মুস্কিল বাৰীৰ পাছফালে বান্ধি থোৱা সুৰভি কেইজনীও খাবলৈ বিচাৰি পোৱা নাই ঘাঁহ
ঘাঁহ বুলি কওঁতে মনলৈ আহিল এগৰাকী ঘাঁহ বেপাৰীৰ কথা। তেওঁ তিয়কৰ জাজিমুখৰ কালৰূপী বান গ'ল, কিন্তু থাকি গ'ল কালৰূপী বানে আচৰি যোৱা ঘাঁহবোৰ। বানৰ পাছত এতিয়া উদং ঘৰখনত হতাশাৰ হাঁহ হুমুনিয়া। ঘাঁহ বিক্ৰী কৰি এতিয়া ভাত কিনিবলগীয়া হৈছে দুৰ্ভগীয়াই। চৌদিশে সেউজীয়া, এয়া কৃষকক মন জোৰ পেলোৱা সজাল ধৰা ধাননি পথাৰৰ দৃশ্য নহয়। একালত এই বৃহৎ পথাৰখনত সোণগুটিয়ে উপচি পৰিছিল, কিন্তু এতিয়া নাই। আপুনি দেখা সেউজীয়াবোৰ দলনি পথাৰহে প্ৰলয়ংকৰী বানৰ কবলত পৰি বহু বছৰ ধৰি চন পৰি আছে অঞ্চলটোৰ দুৰ্ভগীয়া কৃষকৰ আশাৰ ভৰসা এইখন পথাৰ, যাৰ ফলত এনেদৰে ঘাঁহ বিক্ৰী কৰি পেটৰ ভাত মুকলি কৰিবলগীয়া হৈছে ৰাইজে। উৎকট গৰমকো নেওচি এইসকল লোকে টুলুঙা নাৱেৰে ঘাঁহ কাটি প্ৰতি মুঠাৰ বাবদ 12 টকাত বিক্ৰী কৰে আৰু সেই টকাৰে চলায় পৰিয়াল। পেটৰ তাৰণাত লোকসকলে চলাই অহা এই জীৱন যুদ্ধত সহায় কৰে এইসকল যুৱকে। স্থানীয় লোকসকলে সংগ্ৰহ কৰা ঘাঁহসমূহ নগৰলৈ নি বিক্ৰী কৰে যুৱকসকলে। খেতি কৰিব নোৱাৰি, খেতি মানে 12খন কৰোঁ। 12টো আপোনাৰ আজি কেইবছৰমানৰ পৰা ইয়াত কৰিবই পৰা নাই। আপোনাৰ পানী হয়, পানীয়ে মাৰি দিয়ে। আকৌ যদি কৰোঁ আপোনাৰ ৰ'দ ওলালে আপোনাৰ এইটো পানী নাইকিয়া হৈ গ'ল, গুচি গ'লে শুকাই যায়। শুকাই যোৱাৰ আপোনাৰ ধান নাপাওঁ। ধান নোহোৱাকৈ ইয়াত ঘাঁহ হৈছে উইডল, এই উইডল কাটি আমি আৰু পৰিয়াল পুহি আছোঁ। বেলেগ একো উপায় নাই, বেলেগ উপায় নাই। মানে বাৰিষা ৰাস্তাৰ ওপৰতে আপোনাৰ এককাৰ ওপৰত পানী হয়, অহা যোৱা কৰিবলৈ ব্যৱস্থা নাইকিয়া হয়। মানে কিমান পায় এটা মুঠা ঘাঁহ বিক্ৰী কৰিলে? কিমান পায় এটা মুঠাত আপোনাৰ 12 টকাকৈ দিয়ে। হয়, 12 টকা, কোনোবা এখন 13 টকা এনেকৈ চলি আছে। মানে আগতীয়াকৈ আপুনি আনভাজ টকা ল'লে 12 টকা দিয়ে, যদি আনভাজ নলওঁ তেতিয়া আপোনাৰ 13 টকা দিয়ে। বেলেগ জীৱিকা কি উপায় আছে? বেলেগ জীৱিকা নাই। ঘৰত গৰু আছে, গৰু 2-3জনী এনেকৈ আছে। তাকে গৰু ঘাঁহ দিব লাগে গাড়ীটো। মানে এইকেইটা দিনত আপোনালোকে এনেকে ঘাঁহ বিক্ৰী চলে? ঘাঁহ গোটেই চলিব। উভতি আহিছোঁ আকৌ মৰিগাঁৱলৈ। ঘৰখনলৈ আহিয়ে সকলো সামৰিছে। সেয়াহে গডৰেজ, আলনা, ঘৰৰ এপদ সামগ্ৰীক চাব নোৱাৰা অৱস্থা। সকলোতে বানৰ আচুৰ। কাৰোবাৰ যদি উটুৱাই নিলে ঘৰখন, কাৰোবাৰ ঘৰখন আকৌ পুতি পেলাইছে একাঠু বোকাই। বিধ্বস্ত ঘৰখনত কোনোবা শিশুৱে বিচাৰি ফুৰিছে মৰমৰ কিতাপকেইখন। আজি আহিছোঁ। আজি কিমান দিনৰ মূৰত? 1.5 মাহ বেছি হৈছে। 1.5 মাহ বাহিৰতে? 1.5 মাহ শিবিৰত আছিলোঁ। আচ্ছা, ইয়াত পুৰা পানী সোমাইছে? পানী হৈছে, বহুত পানী হৈছে। এতিয়া এইবিলাক ঠিক যে কৰি আছে, এইবিলাক ঘৰ চৰ বনাইছে নিজা হেৰিত? নিজে বনাই আছোঁ ঘৰ চৰ। চৰকাৰৰ ফালৰ পৰা কিবা আহিছে নাই কোনোবা? এতিয়াও অহা নাই। একো অহা নাই? নাই। এইবিলাক চব কিতাপ চিতাপ চব বুৰ গৈছে? গোটেই ঘৰ ভিজিলে চব হেৰি। 1.5 মাহ নাছিলে ঘৰত থাকিব? নাই, 1.5 মাহ। আজি আহিছোঁ, আজি ঘৰত। আজি আহিছে? আজি আহিছোঁ। ক'ত আছিলে ইমান দিনে? ইয়াত বিটি এটা আছে যে মেলাতলিত, আমাৰ ছাগলী খোৱা, ইয়াতে আছিলোঁ। এইটো এনে কিমান বছৰ ধৰি আপোনালোকে এনেকৈ ভুগি আছে? মানে কিমান বছৰ হ'ল থাকা ইয়াত? ইয়াত আমি 3 বছৰ, 3 বছৰ হ'লে ইয়াত আহিছোঁ। এইবাৰ চবতকৈ বেছি পাইছে নি পানী? এইবাৰ চবতকৈ বেছি পাইছোঁ পানী। কেইঘৰমান আছে এইখিনিত আপোনালোকৰ? 1000-1200 এনেকুৱা মানুহ। কোন সমষ্টি কোন পৰে? আমাৰ মোৰ লাহৰিঘাট সমষ্টি। লাহৰিঘাট সমষ্টি। বানৰ সময়ত সকলো আহে, কম বেছি পৰিমাণে চৰকাৰে সাহায্য লৈ আহে বেচৰকাৰী সংস্থাসমূহেও। কিন্তু বানৰ পিছত, বানৰ সময়তকৈ ভয়াৱহ বানৰ পিছৰ সময়ছোৱা। কিন্তু কোনেও নাভাবে এই সময়খিনিৰ কথা। শুনিব জানো ৰজাঘৰে? বানৰ বিভীষিকাৰ সময়তে সাহায্য দিবলৈ যিখন চৰকাৰক বাৰে বাৰে আহ্বান জনাব লাগে, সাহায্য দিওঁতেও য'ত দুৰ্নীতি সংঘটিত হয়, সেইখন চৰকাৰৰ সময় জানো হ'ব? এতিয়া এইসকলৰ কাষত কোনে থিয় দিব? আশা কৰিছে পৰিৱৰ্তনকামী নতুন চৰকাৰখনে বন্যাৰ্থৰ আঁৰৰ প্ৰকৃত ছবিখন উপলব্ধি কৰিবলৈ সক্ষম হ'ব
আৰু বানক বাৰ্ষিক উৎসৱলৈ ৰূপান্তৰ কৰাৰ পৰিৱৰ্তে ইয়াৰ স্থায়ী সমাধানৰ কাৰণে বিজ্ঞানসন্মত প্ৰণালী গ্ৰহণ কৰিব। বহুত হ'ল বন্যাৰ্তৰ নামত লেতেৰা ৰাজনীতি। চৰকাৰে বাস্তৱিক পদক্ষেপ লওক, নহলে পৃথিৱীৰ মানচিত্ৰত অসমৰ গৌৰৱ বুলিবলৈ একো নাথাকিবগৈ। বিদায় লৈছো আজিৰ বিশেষ 30 মিনিটৰ পৰা। আৰু এই বিশেষ প্ৰতিবেদনৰ সৈতে বিশেষ 30 মিনিটৰ পৰা মই পাপৰি বিদায় লৈছো। নমস্কাৰ।